নমস্কাৰ। আজি ৭৭তম গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱসৰ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আজি প্লেগ হোষ্টিং কৰা হৈছে আৰু এই গণৰাজ্য দিৱসৰ তাৎপৰ্য, গণৰাজ্য দিৱস কিয় পালন কৰা হয় এই সম্পৰ্কত মই প্ৰতিবেদন আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিম আৰু এই প্ৰতিবেদন উপস্থাপনৰ পূৰ্বে আমি উভতি যাব লাগিব ভাৰত স্বাধীনতাৰ সময়লৈ বা তাৰো পূৰ্বলৈ 1927 চনৰ পৰা 1930 চন 1950 চন এই গোটেইকেইটা বৰ্ষক অন্তৰ্ভুক্ত কৰি মই আপোনালোকৰ মাজলৈ এক সুন্দৰ প্ৰতিবেদন লৈ যাম আৰু সকলোখিনি কথা মোৰ এই ভিডিঅ'টোত আপোনালোকক বৰ্ণনা কৰিম। 1950 চনৰ 26 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতেই ভাৰতৰ সংবিধানখন পোনপ্ৰথমবাৰৰ বাবে কাৰ্যকৰী গ্ৰহণ কৰা হৈছিল। প্ৰত্যেক বছৰৰ 26 জানুৱাৰী দিনটো দেশবাসীয়ে গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰি আহিছে। এই দিনটো কিয়নো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় এই বিষয়ে ক'বলৈ গ'লে আমি উভতি যাব লাগিব আজিৰ পৰা প্ৰায় 80 বছৰৰ পূৰ্বৰ ভাৰতৰ ইতিহাসৰ মাজলৈ। সকলোৱে জানো যে 1947 চনৰ 15 আগষ্টৰ তাৰিখে ভাৰত স্বাধীন হৈছিল। স্বাধীনতাৰ পূৰ্বতে ভাৰত ইংৰাজৰ পৰাধীন আছিল। পৰাধীন বুলি ক'লে গোলাম আছিল বুলি ক'ব পাৰি, কিয়নো ইংৰাজে চল বল আৰু কৌশলেৰে ভাৰতৰ ৰাজনৈতিক অধিকাৰ হস্তগত কৰি ভাৰতীয় প্ৰজাৰ ওপৰত চলাইছিল অবৰ্ণীয় অত্যাচাৰ। ইংৰাজে ভাৰতীয় লোকক কোনোদিনে মানৱীয় দৃষ্টিভংগীৰে চোৱা নাছিল। তেওঁলোকে সদায় নিজক মালিকৰ আসনত ৰাখিছিল আৰু ভাৰতীয়সকলক গোলামৰ দৰে ব্যৱহাৰ কৰিছিল। পৰাধীন ভাৰতীয় প্ৰজাৰ ওপৰত ইংৰাজে কি ধৰণৰ আচৰণ কৰিছিল তাৰ অনুমান ল'ব পাৰি 1919 চনৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ পৰাই। নিৰপৰাধী প্ৰজাৰ ওপৰত পাশবিকভাৱে গুলীবৰ্ষণ কৰি তেওঁলোকে নিকৃষ্ট নৈতিকতাৰ পৰিচয় দাঙি ধৰিছিল। ইতিহাস প্ৰসিদ্ধ এই জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডই প্ৰমাণ কৰিছিল যে ইংৰাজ চৰকাৰ থকালৈকে ভাৰতীয়সকলৰ ওপৰত ইংৰাজে এনেধৰণৰ নৈতিকতাহীন অমানৱীয় আচৰণেই চলাই যাব। সেয়ে তেনে শাসনৰ পৰা মুক্ত হোৱাটো প্ৰত্যেকজন লোকে অন্তৰেৰে কামনা কৰিছিল। 1919 চনত প্ৰথম বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটিছিল যদিও ইংৰাজসকলে ভাৰতীয় লোকক যুদ্ধৰ পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি ভুল প্ৰমাণিত হৈছিল। সেয়ে 1920 চনত অসহযোগ আন্দোলনত ভাৰতীয়সকল নামি পৰিছিল। ভাৰতীয় প্ৰজাৰ ঐক্যতা আৰু ব্ৰিটিছ বিৰোধী মনোভাৱ এই আন্দোলনত দেখি ইংৰাজ চৰকাৰো শংকিত হৈছিল। সেয়ে ভাৰতীয়সকলৰ আন্দোলনক উপক্ৰম ঘটাবলৈ 1927 চনত চাইমন কমিশ্যন গঠন কৰি ভাৰতলৈ প্ৰেৰণ কৰিছিল আৰু চাইমন কমিশ্যনে ভাৰতীয়সকলক আশ্বাস প্ৰদান কৰিছিল যে ভাৰতৰ ভৱিষ্যত নিৰ্ধাৰণৰ বাবে এই চাইমন কমিশ্যনে এক আইন যুগুতাব। কি অদ্ভুত আছিল! ভাৰতৰ ভৱিষ্যত কি হ'ব এই সম্পৰ্কত আইন প্ৰণয়ন যিখন কমিটিয়ে কৰিব সেইখন কমিটিত এজনো ভাৰতীয় লোক নাছিল। চাইমন কমিশ্যনৰ প্ৰৰোচনাৰ কথা জানিব পাৰি দেশবাসীয়ে চাইমন কমিশ্যন গৌবেগ ধ্বনিৰে দুগুণ উৎসাহেৰে আন্দোলন আৰম্ভ কৰিছিল। ইংৰাজ চৰকাৰৰ উদ্দেশ্য প্ৰণোদিত শোষণমূলক নীতিত ভাৰতীয় প্ৰজা অতিষ্ঠিত হৈছিল। সেয়ে 1929 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনত পণ্ডিত জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বৰাজ ঘোষণা কৰি ভাৰতীয়সকলে নিজে নিজক শাসন কৰিব পৰা সম্পূৰ্ণ অৰ্হতা আৰু ক্ষমতা আছে বুলি ব্ৰিটিছ পক্ষক জনাই দিছিল। 1930 চনৰ 26 জানুৱাৰীৰ পৰা ব্ৰিটিছ চৰকাৰৰ পতাকাক সন্মান প্ৰদৰ্শন নকৰি নিজা পতাকা তৈয়াৰ কৰি সন্মান প্ৰদৰ্শন কৰাৰ এক পৰম্পৰা আৰম্ভ কৰিছিল। এই পৰম্পৰাই ভাৰতীয়সকলক স্বাধীনতাৰ এক নতুন সোৱাদ প্ৰদান কৰিছিল। 1939 চনৰ পৰা পুনৰ আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ। ইংৰাজ চৰকাৰে ঘোষণা দিছিল যে ভাৰতীয়সকলে ইংৰাজ বিৰোধী শক্তিক প্ৰশ্ৰয় দিব নালাগে। এই যুদ্ধত জয় হ'লে এইবাৰ ভাৰতক স্বাধীনতা প্ৰদান কৰিব। ব্ৰিটিছ চৰকাৰৰ এই প্ৰৰোচনামূলক আশ্বাসত পতিয়ন নগৈ 1942 চনৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। ঠিক একে সময়তে সুভাষ চন্দ্ৰ বোসেও INA ফৰ্ম কৰি এই সেনাৰ জৰিয়তে ভাৰতৰ পৰা ব্ৰিটিছসকলক খেদাই পঠিওৱাৰ পৰিকল্পনা গঢ়ি তুলিছিল। 1945 চনত
দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটাত নৱগঠিত ৰাষ্ট্ৰসংঘই নিৰ্দেশনা জাৰি কৰিছিল যে সকলো ঔপনিৱেশিক পৰাধীন দেশক স্বাধীনতা প্ৰদান কৰিবই লাগিব। সেয়ে ভাৰতকো স্বাধীনতা প্ৰদান কৰিবলৈ বাধ্য হৈছিল। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হ'ল যদিও স্বাধীন ৰাষ্ট্ৰ এখনৰ আত্মাস্বৰূপ সংবিধান ৰচনা হোৱা নাছিল। সেয়ে ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সভাপতিত্বত সংবিধান খচৰা সমিতি গঠন কৰি পৰৱৰ্তী প্ৰায় সুদীৰ্ঘ 3 বছৰৰ অন্তত সংবিধান ৰচনা সম্পূৰ্ণ হৈছিল। এই সংবিধানৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে ভাৰত স্বীকৃত হৈছিল। এই সংবিধানৰ দ্বাৰা প্ৰজাসাধাৰণৰ ন্যায়, স্বাধীনতা, অধিকাৰ প্ৰতিষ্ঠাৰ লগতে ভাৰতবৰ্ষৰ ভাষা, জাতি, বৰ্ণহীন এখন ৰাষ্ট্ৰৰ গঠন হৈছিল। 1950 চনৰ 26 জানুৱাৰীত ভাৰতত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল সংবিধানৰ জৰিয়তে। এক কথাত ক'ব গ'লে সংবিধান কাৰ্যকৰী হোৱাৰ দিনাৰে পৰা ভাৰত প্ৰকৃতাৰ্থত স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল। শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।